বস্তু দেখা করে জিগাইল আমি যেটা শুনছি আমি গেছিলাম তামাং ভাই ধর্মাটো খাই আছে কিহৰ কাৰণে খাই আছে ধৰ্মাটো আমি ঘৰৰ পৰা দেখা পাইছো ঘৰটো আমাৰ ওচৰতে দেখা পাই ৰাস্তাত আহি আমি ৰাস্তাৰ গাড়ীবিলাক বন্ধ কৰিছো যে আপোনালোকে গাড়ী লৈ নাযাব এইফালে ঘৰ আহি আছে কথা পাতি তেতিয়া এই ল'ৰাটো বাইক লৈ আপোনাৰ সোণাপুৰৰ ফালৰ পৰা কলমপাৰাৰ ফালে আহিছে আহি থাকোঁতে ল'ৰাটো ঘৰটো যে ৰাস্তাত উঠি থাকোঁতে ল'ৰাটোৱে যেতিয়া বাইক লৈ আহি পালে তেতিয়া বাইকটো ঘূৰাইছে ল'ৰাটো ঘৰৰ সন্মুখেদি ঘূৰাই আনিছে ঘৰে যাই বাইকটো খুন্দা মাৰি পেলাই দিছে ল'ৰাটো ৰাস্তাৰ পশ্চিম চাইডত ল'ৰাটো দাউৰি নামিছে আৰু লগে লগে গড়টো আহি ল'ৰাটোক আহি শিং মাৰি বগৰাই দি মাথাটো ফালি পেলাইছে তেতিয়া আমি আৰু মানুহ ৮-১০জন মান মানুহ গোট খাইছোঁ আমাৰ ঘৰৰ পৰা মাইকী মানুহ সকলোৱে আহিছে আহি পেলাই হাল্লা চিল্লা কৰাৰ পিছতে গড়টোৱে এৰি পেলাই যায় আকৌ আহে ল'ৰাটোক ধৰে এনেকৈ ধৰাৰ পিছতে প্ৰায় ৫ মিনিট সময় খেলা কৰিছে আৰু ইয়াতে কোনো ফৰেষ্টাৰৰ ডিপাৰ্টমেণ্টৰ মানুহ কোনেও নাই আমি ইয়াতে ল'ৰাটোলৈ এতিয়ালৈ আছে প্ৰায় ২ ঘণ্টাৰ ওপৰত হৈ গৈছে এতিয়ালৈ কোনো ফৰেষ্টাৰৰ মানুহ ইয়াতে অহা নাই কিন্তু থানাৰ পৰা মায়ং থানাৰ পৰা প্ৰশাসনৰ মানুহবিলাক আহিছে ঘটনা সংঘটিত হোৱাৰ ২ ঘণ্টা পাৰ হৈ গৈছে প্ৰায় ২.৫ ঘণ্টামান হৈ গ'ল এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজনো মানুহ ইয়াত উপস্থিত হোৱা নাই তে মই আপোনালোকৰ জৰিয়তে এই ফৰেষ্ট ৰেঞ্জাৰ অফিচাৰ যেটো কি নাম আছিল নয়নজ্যোতি দাস তেখেতে ইয়াতে বহি কি কৰি আছে চৰকাৰে তেখেতক যে দৰমহা দি আছে ইয়াত কিহৰ কাৰণে ইয়াত লোকেল মানুহখিনি কোৱা মতে তেখেতৰ মানে লোকেল মানুহখিনিৰ নিৰাপত্তা নাই প্লাছ তেখেতে এই লোকেল মানুহ যেটো কৈ আছে তেখেতে কেৱল কি কৰে এই মাছমৰীয়াখিনি মাছ মাৰে কি কৰে এই মাছৰ লগতে তেওঁ লাগি থাকে কিন্তু গড়বিলাক যে এনেকুৱা অত্যাচাৰ কৰি থাকে মানুহখিনিক তেওঁ কোনো ব্যৱস্থা নলয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা